যে দিছপুৰৰ আশে-পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী। সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে যোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে, সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল, এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল। আৰু এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে, কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে, তাক মানে কোনো উপায় নাথাকে। গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব, সেই ফৰেষ্টখন আমি চামহাও ৰিক্লেইম কৰিব লাগিব। তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে, এতিয়া আমি এখন পিটিশ্যন দিম যাতে সোনকালে কৰিব পাৰে। তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে, ইয়াতে পাম্পিং কৰিব লাগে। প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বানবিধ্বস্ত অঞ্চলত আমি একোটা প্লেন কৰোঁ। সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল, মালিগাঁও অভাৰব্ৰিজৰ তলত। যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয়, তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায়। তেতিয়া ৰাইজক আমি লগত ল'লোঁ, ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব। আমি চাফা কৰা আৰম্ভ কৰিলোঁ, ৰাইজেও সহযোগিতা কৰিলে। যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই। গতিকে কিছুমান লোকেল চলিউশ্যন আছে, সকলো অকল মেঘালয়ক দোষ দিলেও নহ'ব, আমাৰো লোকেল চলিউশ্যন কিছুমান লাগিব। গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। যে দিছপুৰৰ আশে-পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী। সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে যোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে, সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল, এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল। আৰু এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে, কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে, তাক মানে কোনো উপায় নাথাকে। গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব, সেই ফৰেষ্টখন আমি চামহাও ৰিক্লেইম কৰিব লাগিব। তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে, এতিয়া আমি এখন পিটিশ্যন দিম যাতে সোনকালে কৰিব পাৰে। তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে, ইয়াতে পাম্পিং কৰিব লাগে। প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বানবিধ্বস্ত অঞ্চলত আমি একোটা প্লেন কৰোঁ। সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল, মালিগাঁও অভাৰব্ৰিজৰ তলত। যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয়, তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায়। তেতিয়া ৰাইজক আমি লগত ল'লোঁ, ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব। আমি চাফা কৰা আৰম্ভ কৰিলোঁ, ৰাইজেও সহযোগিতা কৰিলে। যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই। গতিকে কিছুমান লোকেল চলিউশ্যন আছে, সকলো অকল মেঘালয়ক দোষ দিলেও নহ'ব, আমাৰো লোকেল চলিউশ্যন কিছুমান লাগিব। গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।